প্ৰত্যেকজন সৰ্বসাধাৰণ নাগৰিক আমি সাৱধান হোৱা উচিত। এমআৰপিটো আপোনালোকে চাব লাগিব। 250 গ্ৰাম বুলি কয় 200 গ্ৰামৰ বস্তু দি আছে আৰু বিল এনেকে 50 টকা বেৰি বঢ়াই লৈ আছে। কি হিচাপৰ অংক আমি বুজি নাপাওঁ। ধৰাত পৰিলে আপুনি মিষ্টেক বুলি ক'ব আৰু ধৰাত নপৰিলে কামটো কৰি থাকিব নেকি? নাই সেইটোৱে কৈছো। কাৰণ কিয় চাওক, আপোনাৰ এখন জিএছটি ৰ'ব এমআৰপি বস্তুৰ ওপৰত আপুনি একচুৱেলি জিএছটিও ল'ব নোৱাৰে যদি এমআৰপি থাকে। প্ৰথম কথা, আপুনি নিয়ম কানুন যদি জানে, আমিও নিয়ম কানুন জানো। আৰু এইটো উইথ জিএছটি যেতিয়া 180 ৰুপিজ থাকিব, এইটো 225 কেনেকে লিখিলে আপুনি? এইটো আপোনালোকে বুজাই দিয়ক। 200 গ্ৰামৰ বস্তুটো আপুনি 250 গ্ৰাম ইয়াতে ক'ৰ পৰা চিষ্টেমত মাৰিলে? 50 গ্ৰামে যদি আপোনালোকে হৰলুকি কৰে মাৰে কি হ'ব? এমআৰপি 180 ৰুপিজ আছে, ইয়াতে চাওক কোৱান্টিটি আছে 200 গ্ৰাম। প্ৰথম কথা হ'ল বিল বনাইছে আপোনালোকে 250 গ্ৰামৰ। ছেকেণ্ড কথাটো হ'ল 180 এমআৰপি আছে, আপোনালোকে এমাউণ্ট লিখিছে 225। তাৰে উপৰি আকৌ জিএছটি এড কৰিছে 15%। আপোনালোকে কি কৰিছে? তাৰমানে এনেকে তাৰমানে ধনী হ'ব নেকি? নাই এনেকে ধনী হ'ব নেকি আপোনালোকে? মোক এটা কথা বুজাই দিয়ক। এইফালে এমআৰপি ৰেটতকে এইফালে 50 টকা বেছি ল'ব, এইফালে আকৌ 200 গ্ৰাম বস্তুটো 250 গ্ৰাম বুলি বিল বনাব। এইটো আৰু কি বস্তু? না বাই মিষ্টেক কেনেকে? আপোনালোকে দেখাওক, আপোনালোকৰ ইয়াতে আছে নহয়, আপোনালোকৰ চিষ্টেম দেখাওক। চিষ্টেমত বিল বনাইছে আপোনালোকে। এনেকে 2 নম্বৰী কৰিলে নহ'ব নহয়। আপোনালোকে এইটো মেনুৱেল বিল হ'লে বাৰু আমি মানি ললো, এইটো চিষ্টেমত আছে। আপোনালোকে এক পোৱা বস্তুটো 200 গ্ৰাম কৰি বিক্ৰী কৰি আৰু 50 টকাকে উল্টা এক্সট্ৰাকেও ল'ব। আমি খোৱাই নাই বস্তু। এইবোৰ বস্তু দিলে কোনে বিশ্বাস কৰিব কওকচোন? মাধমাৰ যদি এনেকে মাৰিম বুলি ভাবিছে আমি মানুহখিনিক, আপোনালোকে আপোনাৰ চিষ্টেমত এইটো ছেটিঙত বহুৱা আছে। এই বস্তুটো তাৰমানে আপোনালোকে 250 গ্ৰাম বুলি বিক্ৰী কৰি দিয়ে আৰু 55 টকাকে আপোনালোকে বেছিকে ল'ব। আপোনাৰ লগত সংঘটিত হৈছিল এইবোৰ কি? মই কালি ইয়াতে 8:30মান বজাত আহিলো। আহি কিনে এইটো এটা ললো আৰু দুটা এই দহি পকৰা ললো। তো এই সিহঁতে বিলটো বনাইছে, চাওক ইয়াতে 250 গ্ৰামৰ আছে ইয়াত। এইটো বস্তুটো আছে 200 গ্ৰামৰ। চাওকচোন, বস্তু আছে 200 গ্ৰামৰ, বিল বনাই 250 গ্ৰামৰ। টোটেল এমাউণ্ট লৈছে 305 টকা। 305 টকা। যোনটো বস্তু 180 আৰু 80 260 টকা হ'ব লাগে, আপোনালোকে 305 টকা লৈছে। চাওকচোন, এই গুৱাহাটী মহানগৰীৰ অশোক সুইটছ, ৰাজগড় স্থিত অশোক সুইটছত এনেধৰণে মানুহক ঠগাই এনেধৰণে এই কৰি আছে। চাওকচোন, এওঁলোকৰ মিষ্টেক নহয়। আপোনালোকৰ ছেটিঙত মই অলৰেডি আপোনালোকৰ আৰু ক্ৰেতাই আপোনালোকে চাওক, এইটো বস্তু মিষ্টেকৰ কথা নক'ব। মানুহক ঠগি খোৱা কামটো মিষ্টেকৰ কথা নক'ব। 305 নিমিলা অংক এইটো। ইয়াতে চাওকচোন, গুৱাহাটী মহানগৰীৰ ৰাজগড় স্থিত অশোক সুইটছ, তাতে এটা বস্তু 180 ৰুপিজ এমআৰপি আৰু 200 গ্ৰাম বুলি স্পষ্টকৈ লিখা আছে। তেওঁলোকে বিল বনাব 250 গ্ৰামৰ। চাওক, 50 গ্ৰাম তাতে মাৰিলে, ওপৰত এই 180 টকীয়া বস্তুটো ইয়াতে বিল বনাইছে। চাওকচোন, 225 টকা। তাৰ মানে মোটামুটি 45 টকা এই পেকেটটোত বেছি লৈছে। ইয়াৰ উপৰিও এইটোৰ ওপৰত জিএছটি লৈছে 15 টকা আৰু বেছি। বস্তুও কম আছে। বস্তু 250 গ্ৰাম বুলি কোৱাৰ পাছত 200 গ্ৰাম তেওঁলোকে বস্তু পেকিং কৰি এনেকে দিছে। তাৰমানে কেনেকুৱা মানুহক ঠগি লুটি ঘুটি খাই আছে। এনেকুৱা ধৰণৰ মিঠাই দোকানবোৰত এনেকে যদি মানুহক সেই কৰে, বিশ্বাসযোগ্যতাটো ক'ত থাকিব মানুহৰ, সাধাৰণ মানুহৰ? এনেকুৱা অভিযোগ ইয়াত বহুত আহি আছিল। আমাৰ চকু কপালত উঠিছে। আমি প্ৰত্যেকজন সৰ্বসাধাৰণ নাগৰিক আমি সাৱধান হোৱা উচিত। এমআৰপিটো আপোনালোকে চাব লাগিব। 250 গ্ৰাম বুলি কয় 200 গ্ৰামৰ বস্তু দি আছে আৰু বিল এনেকে 50 টকা বেৰি বঢ়াই লৈ আছে। কি হিচাপৰ অংক আমি বুজি নাপাওঁ। ধৰাত পৰিলে আপুনি মিষ্টেক বুলি ক'ব আৰু ধৰাত নপৰিলে কামটো কৰি থাকিব নেকি? নাই সেইটোৱে কৈছো। কাৰণ কিয় চাওক, আপোনাৰ এখন জিএছটি ৰ'ব এমআৰপি বস্তুৰ ওপৰত আপুনি একচুৱেলি জিএছটিও ল'ব নোৱাৰে যদি এমআৰপি থাকে। প্ৰথম কথা, আপুনি নিয়ম কানুন যদি জানে, আমিও নিয়ম কানুন জানো। আৰু এইটো উইথ জিএছটি যেতিয়া 180 ৰুপিজ থাকিব, এইটো 225 কেনেকে লিখিলে আপুনি? এইটো যেতিয়া তেওঁ তাৰ পৰা বাছি ল'ব, আপোনালোকৰ চোৱা দায়িত্ব হয় নাই? এইটো আপোনালোকে দিব, আপোনালোকে চিষ্টেমত মাৰিব। ইয়াতে 200 আনক, 200 গ্ৰাম আনক আৰু ইয়াতে 180 ৰুপিজ লিখক। সেই হিচাপত বিলটো যিমান বেক কৰিব লাগে সেই পইচাটো বেক কৰি দিয়ক। এনেকে সেই নহ'ব নহয়। পেমেণ্ট কৰিছে, যি পইচা আছে সেইটো লৈ লওক। এইটো